নমস্কাৰ এএম টেলিভিছন চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই আছফা বেগম বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰিৰে আগবঢ়াইছোঁ আজিৰ প্ৰাইম নিউজ। প্ৰথমে চাওঁ কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিয়ে আজি দখল কৰা শিৰোনাম। নগৰ নলাৰ বাহনী পানীৰ ফলত স্থানীয় ৰাইজে অসুবিধাৰ সন্মুখীন হোৱাত ডিব্ৰুগড়ৰ জ্যোতিনগৰৰ সমীপত প্ৰতিবাদ সাব্যস্ত স্থানীয় ৰাইজৰ। ডিব্ৰুগড় ঠাকুৰ থানাৰ গোপাল শৰ্মা আৰু টেপৰ গাঁৱৰ অনিতা শইকীয়াৰ শৰীৰত ধৰা পৰিছে জাপানীজ এনকেফেলাইটিছ ৰোগ। ইয়াৰে গোপাল শৰ্মা নামৰ ব্যক্তিজন সংকটজনক অৱস্থাত। আজি ডিগবৈ নগৰ সমিতিৰ কাৰ্যালয়ত ডিগবৈ পৌৰসভাৰ পদেন সদস্যৰ শপত গ্ৰহণ সৰ্বানন্দ সোণোৱালৰ। মাৰ্ঘেৰিটাৰ ব্লক তিনিআলিত সমষ্টিটোৰ উন্নয়নৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ প্ৰতিবাদত বিধায়ক ভাস্কৰ শৰ্মাৰ পুত্তলিকা দাহেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত মৰাণ ছাত্ৰ সন্থাৰ। এতিয়া বিতং বাতৰি। নগৰ নলাৰ বাঢ়নী পানী স্থানীয় লোকসকলৰ ঘৰত প্ৰৱেশ কৰাত ডিব্ৰুগড়ৰ অৰুণাচল গেষ্ট হাউচ জ্যোতিনগৰৰ সমীপত পথ অৱৰোধ স্থানীয় ৰাইজৰ। কৃত্ৰিম বানৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত। ডিব্ৰুগড়ৰ অৰুণাচল গেষ্ট হাউচ জ্যোতিনগৰৰ সমীপত পথ অৱৰোধ স্থানীয়ৰ। কৃত্ৰিম বানৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত। উল্লেখ্য যে নগৰ নলাৰ বাঢ়নী পানী স্থানীয় লোকসকলৰ ঘৰত প্ৰৱেশ কৰাত উপায়হীন হৈ পথৰ ওপৰত এইদৰে ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে পৌৰ নিগমৰ অন্তৰ্গত 21 নম্বৰ ৱাৰ্ডৰ অৰুণাচল গেষ্ট হাউচ জ্যোতিনগৰৰ সমীপৰ বহু পুৰুষ মহিলাই। পানী হৈ গ'লে যেতিয়া আমি পানী ইমান কষ্ট কৰিলো তেতিয়া আহি তাতে মেটাখাখিনি চবা গৈছে। তাৰ আগত কি কৰিছে এইটো বোলে আমি বোলে বনাবলৈ এতিয়া নোৱাৰো বোলে। ইমান পানী আমি ওলাম কেনেকুৱা ঘৰৰ পৰা? খোৱা নাই বোৱা নাই একো বস্তু নাই। কিমান আনিব মানুহৰ মূৰত উঠাই কিনে ইমান দিনৰ পৰা ঠিক হৈ আহিছিলে। আকৌ বাৰিষা দিনত ছেম কণ্ডিশ্যন হয়। পৌৰ নিগম হাই হাই, পৌৰ নিগম মুৰ্দাবাদ, বিজেপি চৰকাৰৰ কাম নাই, বাঢ়নী পানীৰ সমস্যা সমাধান কৰক আদি ভিন্ন প্ৰকাৰৰ প্ৰতিবাদী শ্লোগানেৰে পথ অৱৰোধ ৰূপায়ণ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। আজি আপুনি আজি পথ বন্ধ কৰা আজি ৰাইজে এইটো কাৰণে মানে বন্ধ কৰিছে, নিৰূপায় হৈছে ৰাইজে। আপোনালোকে দেখিবলৈ পাইছে যোৱাকালি ইয়াত যিটো আপোনাৰ ডিটিপি ট্ৰেইনৰ কালভাৰটো আছিলে, ইতিমধ্যে তেওঁলোকে আমাৰ পৌৰ নিগমৰ পৰা খান্দি মেলি তেওঁলোক কি কৰিলে, হঠাতে আপোনাৰ পানীখিনি কি হ'ল, মানুহৰ ক'ৰ পৰা আহিলে পানীখিনি এনেকৈ অৱস্থা হৈ গ'ল। আমি এইটো ক'ব বিচাৰোঁ আজি পৌৰসভাৰ পৰা পৌৰ নিগমলৈ উন্নতিকৰণ হ'ল। উন্নতিকৰণ কৰাৰ মুহূৰ্তত তেওঁলোকে আজি একো ধৰণৰ কামখিনি কৰিব পৰা নাই। অকল আহি মেলি মানুহক আশ্বাস দি যায়, অকল ওপৰৰ আলেঙে চাই মেলি গুচি যায়। কিন্তু আমি এইটো এটা ক'ব বিচাৰোঁ তেওঁলোকে বস্তুখিনি উচিত সহকাৰে কাম কৰিব লাগে। আজি আপোনাৰ চাব গ'লে ইমান পানী আপুনি ভিতৰত দেখিব পাব পানী, বহুত মানুহ দিনা টানি দিনা খায়। তেওঁলোকৰ কি হ'ব? আজি বস্তু বাহিনী তেওঁলোকৰ সোমাই গৈছে, এইখিনি কোনে চাব? সেই বস্তুখিনি জনপ্ৰতিনিধি হিচাপে তেওঁ দায়িত্ব ল'ব লাগিব। তেওঁ যদি দায়িত্ব ল'ব নোৱাৰে বা কৰিব নোৱাৰে তেওঁ কেলে বহি আছে? এইটো কাৰণে হ'লে এৰি দিয়ক, নহ'লে তেওঁ যদি নোৱাৰে। গতিকে আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা আমি তেওঁ অকিনি দিছোঁ, তেওঁ যদি অতি সোনকালে সমস্যা সমাধান নকৰে অনাগত দিনত ইয়াতকৈ আমি জংগী আন্দোলন কাৰ্যসূচী হাতত ল'বলৈ বাধ্য। আমি এইটো বিচাৰিছো যে আমাৰ নলাটো ঠিক হ'ব লাগে, আমাৰ পানীখিনি ওলাব লাগে। আমি অত দিনে আজি ভুগি আছো, আজি 30-40 বছৰ হৈ গ'লে পানীত ভুগি আছো। আমি আজি নহয়, আজি 40-50 বছৰ আগত পানী নহৈছিলে, এতিয়া পানী একেবাৰে হেৰি আছে, ইমান পানী। এইবাৰ পানী চৰকাৰে 5,339 কোটি টকা দিছে বানৰ কাৰণে, 503 কোটি টকা দিছে ড্ৰেইনৰ কাৰণে। এইবিলাক টকা ক'ত গ'ল? কিহৰ টকা এইবিলাক হেৰি হৈছে? এইবিলাক টকা এনেই আহিছে নেকি? চৰকাৰে এইটো পানী যোৱা নলা, ডিব্ৰুগড়ৰ গোটেইতকৈ আটাই পানী যোৱা ডাঙৰ নলা এইটোতেই গোটেই পানী যায়। ইয়াৰ পানীটো নলাটো ঠিক নকৰি এতিয়া সেইবিলাক ঠিক কৰিব লাগে। জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট, AN টেলিভিজন।
ডিব্ৰুগড় বৰবৰুৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত দুজন ব্যক্তিৰ শৰীৰত ধৰা পৰিছে জাপানিজ এনকেফেলাইটিছ ৰোগ। এজন ঠাকুৰথানৰ গোপাল শৰ্মা আৰু আনগৰাকী টেপৰ গাঁৱৰ অনিতা শইকীয়া। ডিব্ৰুগড়ত জাপানিজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত দুজন ৰোগী চিনাক্ত। বৰবৰুৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত দুজন ব্যক্তিৰ শৰীৰত ধৰা পৰিছে জাপানিজ এনকেফেলাইটিছ ৰোগ। এজন ঠাকুৰথানৰ গোপাল শৰ্মা আৰু আনগৰাকী টেপৰ গাঁৱৰ অনিতা শইকীয়া বুলি জানিব পৰা গৈছে। ইয়াৰে গোপাল শৰ্মা নামৰ ব্যক্তিজন সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰি থকা বুলি জানিব পৰা গৈছে। শেহতীয়াকৈ বাঢ়নি পানীয়ে জিলাখনৰ বিভিন্ন অঞ্চলত ভয়াৱহ পৰিৱেশ সৃষ্টি কৰাৰ পিছতেই এতিয়াৰ বিভিন্ন অঞ্চলত জাপানিজ এনকেফেলাইটিছ ৰোগৰ সংখ্যা বৃদ্ধি পাইছে বুলি চিকিৎসকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। ইয়াতে আমাৰ এইবিলাক বিষয় চাবৰ কাৰণে আমাৰ এজন ইনচাৰ্জ আছে মানস প্ৰতিম কাশ্যপ নামৰ, আৰু এটা মেলেৰিয়া টীম আছে। মেলেৰিয়া বুলিয়ে কওঁ আমি, এইটো আচলতে ভেক্টৰ বৰ্ণ ডিজিজ যি চাই সেইটো টীমৰ পৰা হয়। আৰু এই কেছকেইটা গম পোৱাৰ লগে লগে তেওঁলোকে এতিয়া প্ৰাইভেট হস্পিটেলত এডমিট হৈ আছে। স্বাস্থ্য হস্পিটেলত এগৰাকী আছে অনিতা শইকীয়া, আৰু সঞ্জীৱনী হস্পিটেলত আছে গোপাল শৰ্মা নামৰ। তেওঁলোকৰ ডায়েগনচিছটো MCতেই কৰিছে, মানে কনফাৰ্মেশ্যন অফ JE। তাৰপাছত তেওঁলোকক আমাৰ যিখিনি মানুহে এই বিষয়টো চাই তেওঁলোকে গৈ যিখিনি এজ পাৰ প্ৰট'কল কৰিব লাগে, মানে তাত গৈ যিটো এৰিয়া আছে তাতে ব্লাড শ্লাইড লৈছে, তেওঁলোকৰ খবৰ লৈছে আৰু কাৰোবাৰ তেনেকুৱা কেছ আছে নেকি। আমাৰ 2টা টীম কালি গৈ কৰিলেগৈ কামখিনি, আৰু আজি সেইখিনি শ্লাইডখিনি এক্সামিন কৰিব। গোপাল শৰ্মা হি ইজ এ ষ্ট্ৰ'ক পেচেণ্ট, আচলতে আগতে হৈছিলে, তেওঁ ICUত আছে, আৰু ইগৰাকী মোটামুটি ভালেই আছে যদিও তেওঁ হাইপ'থাইৰয়ডিজম। আমাৰ এটা প্ৰট'কল থাকে, এনেকুৱা JE বা এনেকুৱা কেছ যদি ওলায়, ফাৰ্ষ্ট প্ৰট'কল হৈছে ফিভাৰ বুলি গম পোৱাৰ লগে লগে আমাৰ ডিষ্ট্ৰিক্ট ছাৰ্ভেইলেঞ্চ গ্ৰুপত জনাব লাগে। সেইবিলাক ছাব চেণ্টাৰ লেভেলৰ পৰাই হৈ যায়। জনোৱাৰ লগে লগে আমাৰ টীম যায়, এক্সামিন কৰে। তো এইকেইজন আচলতে JEটো জানে আপোনালোকে এটেক হোৱাৰ লগে লগে হয়, যদিও সেইপিনে ৰিপৰ্ট কৰা হৈছে তেওঁলোকে নিজে ইচ্ছা কৰি প্ৰাইভেট হস্পিটেলত গ'ল। তাৰপিছত ডায়েগনচিছ হোৱাৰ পিছত এতিয়া গোটেইখিনি বাছি পেলাই তাতে কোনোবা ফিভাৰ কেছ কমপ্লেইন আছে নেকি, বহুতখিনি এৰিয়া ধৰি লৈ পেলাই একেলগে সেইখিনি কৰি আছে। এতিয়ালৈকে ছেকেণ্ড কেছ আৰু ওলোৱা নাই। 1 নম্বৰ কাম সেইটো হ'ল। ছেকেণ্ড কাম আজি ফগিং কৰা হ'ব, তাত এই মহ মৰা ঔষধ দি ফগিং কৰা হ'ব। চৰকাৰৰ তৰফৰ পৰা অলপ দিনৰ আগতে ঔষধ লগাই দিয়ে যে আঁঠুৱাত, সেইটো কৰা হৈছিলে। ইমপ্ৰেগনেশ্যন এইটো আঁঠুৱাত ঔষধ লগোৱা ব্যৱস্থা বুলি কয়, সেইটো কমপ্লিট কৰা হ'ল। আমাৰ ইয়াতে যিমান এটা টাইমলাইন দিয়া হৈছিলে তেওঁলোকক। তাৰ উপৰিও এনেকুৱাও নহয় যে কথাটো তেওঁলোকে অকল আঁঠুৱাৰ ভিতৰত একেৰাহে সোমাই থাকিব, বাকীখিনি সময়টো চাগে কামুৰিছে। সেইটো কাৰণে বন্ধ পানী কেতিয়াও থাকিব নালাগে। বন্ধ পানীতে মহে পোৱালি দিয়ে, আৰু সেই পোৱালিৰ পৰা সৰহকৈ মহ হয়। আৰু এইটো আপোনালোকে JE মানে জাপানিজ এনকেফেলাইটিছৰ 2টা ভেক্টৰ থাকে মাজত, বগলী আৰু গাহৰি ফাৰ্ম। গতিকে এইটোতো সাৱধান হ'ব লাগে। আচলতে সেই গাহৰি আৰু বগলীয়ে চাফাৰ কৰে মানুহে গৈ। সেইকেইটা আমাৰ মাজত মিডিয়া বুলিব পাৰে, তেনেকৈ হয়। আৰু মানুহৰ সজাগ হ'বই লাগিব। এতিয়া অৱস্থাটো আচলতে মানুহক সজাগ হ'বলৈ ক'লোৱে যেনিবা। চাৰিওফালে বানপানীৰ পাছত বন্ধ পানীৰ পাছত মহৰ উৎপত্তি। তাৰপৰা যিবিলাক মেডিচিনবিলাক দিয়া হয় সেইমতেতো কৰাই হয়, কিন্তু এসাগৰ যদি এক পুখুৰী পানী যদি থাকে, সেই গোটেই পানীখিনি দৰৱ দি তাতো মানুহে ব্যৱহাৰো কৰে, এইটো সম্ভৱ নহয়। মহৰ পৰা বাচি থাকিবলৈ যিখিনি কৰিব লাগে সেইটোৱে কৰিব লাগিব। এতিয়া বৰ্তমান আমাৰ একো ঔষধৰ অভাৱ নাই তেনেকৈ। কিছুমান 2-এটা হ'লেও আমাৰ যিটো বছৰৰ কাৰণে হস্পিটেল চলাবলৈ ঔষধ আহে, আমি তাৰ পৰা এটা পাৰ্চেণ্টেজ ঔষধ কিনিব পাৰোঁ। সদ্যহতে আমাৰ ইয়াতে কোনো ধৰণৰ ঔষধৰ অভাৱটো আমি অনুভৱ কৰা নাই। এতিয়া মই এইটো আপোনালোকৰ সৈতে কৰি আছোঁ, ডায়েৰিয়া প্ৰট'কল মানে কি, এতিয়া বানপানীৰ পাছত যিখিনি হ'ব পাৰে সেইখিনিৰ কাৰণে আমি সজাগ হ'বলৈ কামখিনি কৰি আছোঁ। তাৰ এটাৰ ভিতৰত হ'ল স্নেক বাইট, মানে এইবাৰ সাপ বহুত জন্ম হৈছে, মানে সাপৰ বংশবৃদ্ধি হৈছে বহুত। আৰু এতিয়া যোৱাকালিৰ পৰা আমাৰ 2টা স্নেক বাইট কেছ এতিয়া এডমিট হৈ আছে। আৰু এটা হৈছে ডায়েৰিয়া। সেই ডায়েৰিয়া প্ৰট'কলটো আমি বনাই আছোঁ এতিয়া। গোটেইবিলাক স্বাস্থ্যকৰ্মীকে আমি চেঞ্চিটাইজ কৰিম, আৰু ৰাইজেও সেইমতে হ'ব লাগে, যাতে উদঙাই থোৱা বস্তু নাখায়, মাখি পৰা বস্তু নাখায়, বেছিকৈ পকি যোৱা বা তেনেকুৱা ফল মূল নাখায়। ষ্ট্ৰীট ফুড মানে ৰাস্তাত কাষৰ ফুড এভইড কৰে। ঘৰত বনাই গৰমে গৰমে খাব লাগে, ফিল্টাৰ কৰা পানী খাব লাগে। হেণ্ড ৱাশ্বিং প্ৰট'কলটো ফ'ল' কৰিব লাগে, যিটো হাত ধুবলৈ
চৰকাৰে আজি বহুত দিনৰ পৰা শিকাই আছে সেইখিনি কৰিব লাগে সেইবিলাক আমি সজাগতাৰ কাৰণে কৰিছোঁ আৰু মিটিং যিকোনো ধৰণৰ স্বাস্থ্য বিভাগৰ মিটিঙতে সেইবিলাক কথা পুংখানুপুংখকৈ ৰাইজক বুজাবলৈ আমি আহ্বান জনাইছোঁ আমাৰ গ্ৰাছৰুট লেভেল ৱৰ্কাৰসকলক। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। মাৰ্ঘেৰিটাত মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ৰূপায়িত হোৱা কাৰ্যসূচীত অৰ্ধশতাধিক কৰ্মকৰ্তাই সমষ্টিটোৰ উন্নয়নৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি অভিযোগ উত্থাপন কৰি মাৰ্ঘেৰিটা ব্লক তিনিআলিত মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ পুত্তলিকা দাসেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত মৰাণ ছাত্ৰ সন্থাৰ। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা ব্লক তিনিআলিত আজি মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ পুত্তলিকা দাহেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে মৰাণ ছাত্ৰ সন্থাই। সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ৰূপায়িত হোৱা কাৰ্যসূচীত অৰ্ধশতাধিক কৰ্মকৰ্তাই সমষ্টিটোৰ উন্নয়নৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি অভিযোগ উত্থাপন কৰি সমষ্টিটোৰ সমস্যাসমূহ সমাধান নোহোৱা পৰ্যন্ত প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থাকিব বুলি উল্লেখ কৰে। বিধায়ক ভাস্কৰ শৰ্মাই মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত বুঢ়ীদিহিং মৌজাৰ বিভিন্ন সমস্যা কোনো ধৰণৰ উন্নয়ন কৰিব নোৱাৰাৰ বাবেই প্ৰতিমূৰ্তি দাহ সদৌ মৰাণ ছাত্ৰ সন্থাৰ। এফালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল তিনিচুকীয়া মাকুম ডিগবৈ মাৰ্ঘেৰিটাত উপস্থিত। মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ব্যৰ্থ। বুঢ়ীদিহিং মৌজাৰ উন্নয়ন আজি পৰ্যন্ত কৰিব নোৱাৰিলে। বান গৰাখহনীয়াৰ সমস্যা টেঙেৰী টেকেৰী আদৰ্শ চিকিৎসালয় আজিলৈকে চিকিৎসা ব্যৱস্থা গ্ৰহণ নকৰিল আৰু বিভিন্ন সমস্যা সমাধানৰ দাবীত এই পুত্তলিকা দাহ কাৰ্যসূচী গ্ৰহণ কৰে। মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাই সমষ্টি উন্নয়নৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। এই ব্যৰ্থৰ কাৰণে আজি আমি ভাস্কৰ শৰ্মাৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী হাতত ল'বলগীয়া হৈছে। তেওঁক আমি বাৰম্বাৰ কওঁ যে মাৰ্ঘেৰিটা সমষ্টিৰ জ্বলন্ত সমস্যাসমূহৰ কথা বাৰম্বাৰ উনুকিয়াই থকাৰ ক্ষেত্ৰতো বিভিন্ন সময়ত স্মাৰক পত্ৰ দি থকাৰ ক্ষেত্ৰতো কিন্তু আমাৰ সমস্যাসমূহ গুৰুত্ব প্ৰদান কৰা নাই। বিভিন্ন সময়ত আমি কৈ আহিছোঁ যে বুঢ়ীদিহিং নদীৰ বান গৰাখহনীয়া সমস্যা সমাধান কৰিব লাগে। টেকেৰী গাঁও আদৰ্শ চিকিৎসালয়খন 2008 চনতে নিৰ্মাণ কৰা হৈছিল। সেই চিকিৎসালয়খনে আজি পৰ্যন্ত চিকিৎসাৰ ব্যৱস্থা কৰিব পৰা নাই। এগৰাকীও ডক্টৰ তেওঁ খাৰা কৰিব থিয় কৰাব নোৱাৰিলে। এগৰাকী চৰকাৰী আমাৰ এই অঞ্চলটোত থকা ৰাস্তা পথসমূহ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা নাই। তাৰ কাৰণে এই প্ৰতিবাদী কাৰ্যসূচী লোৱা হৈছে আৰু অনাগত দিনতো ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে আমাৰ প্ৰতিবাদ চলি থাকিব। যেতিয়ালৈকে তেওঁ সমষ্টি উন্নয়নৰ কামত গুৰুত্ব প্ৰদান নকৰিব তেতিয়ালৈকে ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে আমাৰ প্ৰতিবাদ চলি থাকিব। নিশ্চিতভাৱে আমি তেখেতকো এটা কথা উকিয়াই দিব বিচাৰোঁ, এগৰাকী জাতীয় নায়ক থকাৰ পাছতো যে সমষ্টিটো ইমান দৰে অৱহেলিত হৈ আছে। আজি সম্পূৰ্ণৰূপে ডিব্ৰুগড় লোকসভা সমষ্টিটো উন্নয়নত যে ব্যৰ্থ হৈ আছে এইগৰাকী বিধায়ক, তাৰ ক্ষেত্ৰত কিন্তু আজি এই সাংসদগৰাকীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাটো কিন্তু চৰম লক্ষণীয় হৈছে। তেওঁলোকে আচলতে একে নলাৰ পানী নেকি আমি ক'বলৈ বাধ্য হৈছোঁ। তেওঁ আজি মাৰ্ঘেৰিটাত এটা ব্যক্তিগত কাৰ্যসূচী গ্ৰহণ কৰিছে বুলি আমি ইতিমধ্যে গম পাইছোঁ। আমি তেওঁক আমন্ত্ৰণ জনাইছোঁ। টেকেৰী গাঁও বানপীড়িত ৰাইজৰ কাষলৈ যাবলৈ আমি অনুৰোধ জনাইছোঁ। টেকেৰী গাঁৱৰ বান গৰাখহনীয়া সমস্যাৰ কথা আলোচনা কৰিবলৈ আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতক টেকেৰী গাঁৱত স্থাপন কৰা সেই আদৰ্শ চিকিৎসালয়খনত আজিলৈকে কিয় চিকিৎসা ব্যৱস্থা কৰা নহ'ল এইখিনি কথা তেওঁ কিন্তু গুৰুত্ব সহকাৰে ল'বলৈ আমি আহ্বান জনাইছোঁ। আৰু যদি নলয় তেখেতৰ ওপৰতো আমি অনাগত দিনত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাজু আছোঁ। আৰু মৰাণ ৰাইজে নহয় সমগ্ৰ মাৰ্ঘেৰিটা সমষ্টিৰ ৰাইজে আচলতে এই উন্নয়নত ব্যৰ্থ হোৱা ভাস্কৰ শৰ্মাক অতি শীঘ্ৰে বিধায়ক পদৰ পৰা খাৰিজ কৰিব লাগে আৰু অনাগত দিনত এজন নতুন বিধায়ক আহিব লাগে যিয়ে আমাৰ মাৰ্ঘেৰিটা সমষ্টিৰ উন্নয়নৰ কথা চিন্তা চৰ্চা কৰিব। তাকেই আমি চৰকাৰলৈ আহ্বান জনাইছোঁ। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে সময় দি চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ পুনৰ উভতিম। চাই থাকক AN টেলিভিজন। বিৰতিৰ পাছত উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ।
ডিগবৈত নিৰ্বাচন জয়ী হোৱাৰ পাছত ডিগবৈ নগৰ সমিতিৰ কাৰ্যালয়ত ডিগবৈ পৌৰসভাৰ পদেন সদস্যৰ শপত গ্ৰহণ কৰে সৰ্বানন্দ সোণোৱালে। শপত বাক্য পাঠ কৰোৱাই মাৰ্ঘেৰিটা মহকুমাৰ মহাধিপতি পৰীক্ষিত সাউদাঙে। ডিগবৈ নগৰ সমিতিৰ কাৰ্যালয়ত ডিগবৈ পৌৰসভাৰ পদেন সদস্যৰ শপত গ্ৰহণ কৰে সৰ্বানন্দ সোণোৱালে। শপত বাক্য পাঠ কৰোৱাই মাৰ্ঘেৰিটা মহকুমাৰ মহকুমাধিপতি পৰীক্ষিত সাউদাঙে। অনুষ্ঠানত উপস্থিত থাকি ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেন ফুকনৰ লগতে তিনিচুকীয়া জিলা বিজেপিৰ কৰ্মী পুলক গোহাঁই, সুখকান্ত বৰাসহ ডিগবৈ পৌৰসভাৰ বিষয়া কৰ্মচাৰীসহ নিৰ্বাচিত ৱাৰ্ড কমিছনাৰসকল। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিগবৈ পৌৰসভাই অলপতে প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ অধীনত ৰাষ্ট্ৰীয় পুৰস্কাৰ পাবলৈ সক্ষম হোৱাৰ বাবে পৌৰসভাৰ দায়িত্বত থকা বিষয়াবৰ্গৰ লগতে ডিগবৈবাসীক কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে ডিগবৈ চহৰৰ দীৰ্ঘদিনীয়া বিশুদ্ধ খোৱাপানীৰ সমস্যা সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। মই ডিগবৈ চহৰৰ সমূহ ৰাইজলৈ, ডিগবৈবাসী ৰাইজলৈ মই আন্তৰিক কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। কাৰণ তেখেতসকলৰ আন্তৰিকতাত, তেখেতসকলৰ সহযোগিতাৰ ভিত্তিত ডিগবৈ পৌৰসভাই ৰাষ্ট্ৰীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। স্বনিধি আঁচনি, প্ৰাইম মিনিষ্টাৰৰ এই আঁচনিখন সফল ৰূপায়ণ কৰি মোক এই পৌৰসভাৰ অধ্যক্ষ দত্ত চৌধুৰী ডাঙৰীয়াই জনাইছে যে যোৱাকালি নতুন দিল্লীত তেখেতসকলক এই ৰাষ্ট্ৰীয় পুৰস্কাৰ তেখেতক প্ৰদান কৰি সন্মানিত কৰা হৈছে। এইটো এটা আমাৰ অসমৰ বাবে গৌৰৱৰ কথা, কেৱল ডিগবৈৰ বাবে নহয়। আৰু এই ক্ষেত্ৰত মই ভাবোঁ যে স্থানীয় বিধায়ক সুৰেন ফুকন ডাঙৰীয়াৰ যিটো আন্তৰিক প্ৰচেষ্টা, যিটো তেখেতৰ অৱদান, ইয়াক শলাগ ল'বই লাগিব। গতিকে মই পৌৰসভাৰ অধ্যক্ষৰ লগতে উপাধ্যক্ষাৰ লগতে সকলো নিৰ্বাচিত প্ৰতিনিধিক ধন্যবাদ জনাইছোঁ। আজি পদেন সদস্যৰ শপত গ্ৰহণ অনুষ্ঠান আছিল। সাধাৰণতে মই ইয়াৰ সাংসদ হিচাপে পদেন সদস্যৰ শপত ল'ব লাগে। আজি শপত গ্ৰহণ কৰা হ'ল আৰু ডিগবৈবাসী ৰাইজৰ উপস্থিতি, সাংবাদিক বন্ধুসকলৰ উপস্থিতিৰ বাবে মই আপোনালোকক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আৰু ভৱিষ্যতৰ দিনত ডিগবৈ চহৰখনৰ যিখিনি মৌলিক সমস্যা, এই সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আমি ইয়াৰ স্থানীয় বিধায়ক আৰু পৌৰসভা আৰু ডিগবৈ চহৰৰ আপোনালোকৰ পৰা আৰম্ভ কৰি আমাৰ যিসকল জ্যেষ্ঠ নাগৰিক আছে, বিভিন্ন ধৰণৰ ইয়াত যিসকল ষ্টেক হোল্ডাৰ আছে, সকলোৰে লগত আলাপ আলোচনা কৰি নিশ্চিতভাৱে ডিগবৈ চহৰখনক সুন্দৰভাৱে সজাই তোলাৰ ক্ষেত্ৰত আমি আত্মনিয়োগ কৰিব লাগিব। এই ক্ষেত্ৰত আপোনালোকৰ মই সহযোগিতা বিচাৰিছোঁ। আৰু যোৱাটো নিৰ্বাচনত ৰাইজৰ যিখিনি আন্তৰিক সহযোগিতা, সমষ্টিৰ অন্যান্য সমষ্টিৰ লগতে ডিগবৈ সমষ্টিৰ ৰাইজৰ যিখিনি আন্তৰিক সহযোগিতা, আশীৰ্বাদ, তাৰ বাবে মই ডিগবৈ সমষ্টিৰ ৰাইজলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। অইলৰ মুখ্য ঔদ্যোগিক ক্ষেত্ৰৰ ভিতৰত অৱস্থিত LPG ৰিকভাৰী প্লাণ্টৰ পিছফালৰ হাবি জংঘলেৰে পৰিপূৰ্ণ স্থানত নাহৰ ফুটুকী বাঘৰ মুক্ত বিচৰণ। CCTV কেমেৰাত আবদ্ধ নাহৰ ফুটুকীৰ বাঘৰ মুক্ত বিচৰণ। দুলীয়াজানৰ অইলৰ ঔদ্যোগিক ক্ষেত্ৰত নাহৰ ফুটুকীৰ বাঘৰ মুক্ত বিচৰণ। অইলৰ মুখ্য ঔদ্যোগিক ক্ষেত্ৰৰ ভিতৰত অৱস্থিত LPG ৰিকভাৰী প্লাণ্টৰ পিছফালে CC কেমেৰাত আবদ্ধ হৈছে নাহৰ ফুটুকীৰ মুক্ত বিচৰণৰ দৃশ্য। অইলৰ LPG ৰিকভাৰী প্লাণ্টৰ পিছফালৰ হাবি জংঘলেৰে পৰিপূৰ্ণ স্থানত অইলৰ পাইপলাইনত ঘূৰ্ণিদ্ৰাত নাহৰ ফুটুকী। ইয়াৰ পূৰ্বেও বিগত বৰ্ষত উক্ত স্থানত নাহৰ ফুটুকীৰ বাঘৰ মুক্ত বিচৰণৰ ভিডিঅ' CC কেমেৰাত আবদ্ধ হৈছিল আৰু পিছত বন বিভাগৰ সহযোগত নাহৰ ফুটুকী বাঘ পিঞ্জৰাবদ্ধ কৰা হৈছিল। পুনৰ বৃহস্পতিবাৰে সন্ধিয়া অইলৰ LPG ৰিকভাৰী প্লাণ্টৰ পিছফালে নাহৰ ফুটুকী বাঘে অইলৰ পাইপলাইনত মুক্ত মনেৰে ঘূৰ নিদ্ৰাত থকা দৃশ্য CC কেমেৰাত আবদ্ধ হোৱাত অইল ইণ্ডিয়া লিমিটেডে পিঞ্জৰা সংস্থাপন কৰিবলৈ বন বিভাগৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় সংস্কৰণৰ বাবে আজি মুখ্যমন্ত্ৰীৰ সংবাদমেল। যোৱা বছৰ এদিনীয়া কাৰ্যসূচীৰে পালন কৰা এই আন্দোলন এই বছৰ 1 আগষ্টৰ পৰা 15 আগষ্টলৈকে মুঠ 15 দিনীয়া কাৰ্যসূচীৰে পালন কৰা হ'ব। লক্ষ্য 3 কোটি গছ পুলি ৰোপণ। অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় সংস্কৰণৰ বাবে আজি মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা। 2023 বৰ্ষৰ 17 ছেপ্টেম্বৰত এদিনীয়া কাৰ্যসূচীৰে পালন কৰি অহা অমৃত বৃক্ষ আন্দোলনত বিভিন্ন গছপুলি ৰোপণেৰে কেইবাটাও কাৰ্যসূচী হাতত লোৱা হৈছিল। অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় সংস্কৰণত এইবাৰ এদিনীয়া কাৰ্যসূচীৰ পৰিৱৰ্তে 1 আগষ্টৰ পৰা 15 আগষ্টলৈকে মুঠ 15 দিন পৰিচালনা কৰা হ'ব, যাতে 15 দিনৰ ভিতৰত যিকোনো এদিনত গছপুলি ৰোপণ কৰিব পৰা যায়।
যোৱাবাৰ 1 কোটি বৃক্ষ ৰোপণৰ লক্ষ্য কৰা হৈছিল, য'ত 1 কোটি 12 লাখ গছ ৰোপণ কৰা হৈছিল। লক্ষ্যত উপনীত হোৱাৰ সফলতাত উৎসাহিত হৈ এইটো সংস্কৰণত গছপুলি ৰোপণৰ টাৰ্গেট ৰখা হৈছে 3 কোটি। মুখ্যমন্ত্ৰীগৰাকীয়ে জনায় যে এই অমৃত বৃক্ষ আন্দোলনৰ লক্ষ্য 3 বা 4 বছৰৰ ভিতৰত কমপক্ষে হ'লেও 10 কোটি গছপুলি ৰোপণ কৰা। তাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে এটা পৰ্টেলৰো উদ্বোধন কৰিছে, য'ত গছ ৰোপণকাৰীয়ে ৰেজিষ্ট্ৰেশ্যন কৰি গছ ৰোপণৰ ফটোসমূহ আপলোড কৰিব পাৰিব, যাৰ জৰিয়তে সমগ্ৰ ৰাজ্যৰ গছ ৰোপণৰ সঠিক গণনা কৰিব পৰা যাব। এই পৰ্টেলত চৰকাৰী কাৰ্যত কৰ্মৰত নোহোৱা ব্যক্তিয়েও ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। এই আন্দোলনত আশা কৰ্মী, অংগনবাদী কৰ্মী, শিক্ষা বিভাগ, আৰক্ষী বিভাগ, চাহ জনজাতিৰ লগতে এইবাৰ অসম সেনা, অসম প্ৰতিৰক্ষা বিভাগকো সংযোজন কৰিছে। এক পেৰ মা কি নাম শীৰ্ষক কাৰ্যসূচীৰ জনভাগিদাৰিত্বৰ মূল কেন্দ্ৰবিন্দু হৈছে নগৰী আত্মসহায়ক গোট আৰু গাঁৱৰ আত্মসহায়ক গোট, LP-ME স্কুল, মহাবিদ্যালয়ৰ লগতে বিশ্ববিদ্যালয়সমূহ। লক্ষ্যৰ মতে LP-MEৰ প্ৰত্যেকখন স্কুলত 35ডাল গছপুলি, মহাবিদ্যালয়সমূহত 75ডাল গছপুলি, বিশ্ববিদ্যালয়ত 500ডাল গছপুলি ৰোপণ কৰা হ'ব। মূলতে অমৃত বৃক্ষ আন্দোলনৰ মূল উদ্দেশ্য হৈছে অহা 5-6 বছৰৰ ভিতৰত ৰাজ্যখনত এক স্বচ্ছ বাতাবৰণৰ লগতে সেউজ পৰিৱেশৰ সৃষ্টি কৰা। নিউজ ডেস্ক AN টেলিভিছন। এইখিনিতে সময়তে পুনৰ চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ পুনৰ উভতিম। চাই থাকক AN টেলিভিছন। বিৰতিৰ পাছত উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ। উঠি অহা প্ৰজন্মক শংকৰদেৱ মাধৱদেৱৰ অমৰ সৃষ্টি ভাওনা সংস্কৃতিৰ সৈতে পৰিচয় কৰি দিয়াৰ মানসেৰে টিংখাং আঞ্চলিক ৰাস উদযাপন সমিতিয়ে টিংখাঙত আয়োজিত কৰা গ্ৰীষ্মকালীন ভাওনা প্ৰশিক্ষণৰ সফল সামৰণি। টিংখাঙত গ্ৰীষ্মকালীন ভাওনা প্ৰশিক্ষণৰ সফল সামৰণি। উঠি অহা প্ৰজন্মক গুৰু দুজনাৰ অমৰ সৃষ্টি ভাওনা সংস্কৃতিৰ সৈতে পৰিচয় কৰি দিয়াৰ মানসেৰে টিংখাং আঞ্চলিক ৰাস উদযাপন সমিতিয়ে ভাওনা কৰ্মশালাখনিৰ উদ্যোগ গ্ৰহণ কৰে। টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত যোৱা 2 জুলাইৰ পৰা অনুষ্ঠিত হোৱা ভাওনা প্ৰশিক্ষণ কাৰ্যসূচীত প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰে বিকাশ বৰুৱা আৰু সৌৰভ চুটিয়াই। গ্ৰীষ্মকালীন বন্ধৰ সময়ছোৱাত ছাত্ৰ ছাত্ৰীক ভাওনা সংস্কৃতিৰ আভাস দিবলৈ টিংখাং আঞ্চলিক ৰাস উদযাপন সমিতিয়ে লোৱা প্ৰচেষ্টাৰ শলাগ লৈ মুখ্য প্ৰশিক্ষক বিকাশ বৰুৱাই লগতে কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীয়ে ভৱিষ্যতে ভাওনা সংস্কৃতিক আগুৱাই নিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰে প্ৰশিক্ষকগৰাকীয়ে। টিংখাং আঞ্চলিক ৰাস সমিতিৰ উদ্যোগত গৰম বন্ধৰ মাহত 15 দিনীয়া এটা বৰ সুন্দৰ পদক্ষেপ হাতত লৈছে। টিংখাঙত প্ৰথমবাৰৰ বাবে এই ভাওনা কৰ্মশালা অনুষ্ঠিত কৰিছে টিংখাং আঞ্চলিক ৰাস উদযাপন সমিতিয়ে। প্ৰথমতেই আমি তেওঁলোকলৈ ধন্যবাদ যাচিছোঁ। ইমান সুন্দৰকৈ ল'ৰা ছোৱালীখিনিক আনি এটা আধ্যাত্মিক পৰিৱেশৰ তেওঁলোকে সৃষ্টি কৰিছে, তেওঁলোকলৈ ধন্যবাদ যাচিছোঁ। আমি সৌৰভ চুতীয়া আৰু মোৰ নাম শ্ৰী বিকাশ বৰুৱা। আমি আচলতে শিকিহে আছোঁ, আমি কোনো তেনেকুৱা ডাঙৰ কিবা নহয়। তথাপিতো অকণমান যি অভিজ্ঞতা পাইছোঁ তাকে ল'ৰা ছোৱালীখিনিক দিবলৈ আমি চেষ্টা কৰিলোঁ। আজি এই 15 দিনে অভিনয়ৰ বিভিন্ন কথা বতৰা সম্পৰ্কে তেওঁলোকক জ্ঞান দিলোঁ আৰু তেওঁলোকেও যথেষ্ট আগ্ৰহেৰে, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ লগতে তেওঁলোকৰ অভিভাৱিকাসকলে বৰ সুন্দৰকৈ আমাক সহায় সহযোগ কৰিলে। উদযাপন সমিতিয়েও প্ৰত্যেক দিনেই আমাক খুব সুন্দৰকৈ সহায় সহযোগ আগবঢ়ালে।
আশা কৰিম যাতে এই যিটো কৰ্মশালা, এই যিটো পৰিৱেশ, সেই পৰিৱেশটো টিংখাং আঞ্চলিক ৰাস উদযাপন সমিতিয়ে অনাগত দিনতো বাহাল ৰাখক, তাৰ বাবে আমি তেওঁলোকৰ ওচৰত অনুৰোধ জনাইছোঁ। কিমানমান শিক্ষাৰ্থী এই কৰ্মশালাটোত প্ৰায় 40জনমান আছিলে আৰু আমি আজি শেষ কৰিছোঁ আৰু শেষত আমাৰ ভাওনা অনুষ্ঠিত হোৱা নাই। যিহেতু আগন্তুক ৰাস উদযাপন কৰিব, সেই ৰাসতে আমাৰ প্ৰথম দিনাখন বা দ্বিতীয় দিনাখন প্ৰথমতেই আমাৰ প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা এখন গুৰুজনাৰ নাট অভিনয় কৰিম। নাটখনৰ নাম হৈছে একলব্যৰ গুৰুদক্ষিণা। ব্যুৰো ৰিপৰ্ট AN টেলিভিছন। নগাঁৱৰ কঠীয়াতলীত চৰকাৰী গাঁওবুঢ়া চিৰন্তন বৰদলৈক ডিঙি কাটি হত্যা দুৰ্বৃত্তৰ। হত্যাকাৰী বৰ্তমানলৈকে সন্ধানহীন, আৰক্ষীৰ তদন্ত অব্যাহত। নগাঁৱৰ কঠীয়াতলীত হত্যাকাণ্ড, চৰকাৰী গাঁওবুঢ়াক ডিঙি কাটি হত্যা দুৰ্বৃত্তৰ। কঠীয়াতলীৰ দৈনিক বজাৰৰ এখন দোকানৰ সন্মুখত এই হত্যাকাণ্ড সংঘটিত হয়। নিহত গাঁওবুঢ়াজন চিৰন্তন বৰদলৈ। নামবৰ লালুং গাঁৱৰ গাঁওবুঢ়া আছিল লোকজন। কোনো দুৰ্বৃত্তই দাৰে গাঁওবুঢ়াজনৰ ডিঙি কাটি পেলাই থৈ যায়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ব্যুৰো ৰিপৰ্ট AN টেলিভিছন। আজি শেষৰটো বাতৰি। বৃহস্পতিবাৰে নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে 7ম সংখ্যক NCORDR এপেক্স পৰ্যায়ৰ বৈঠক সম্বোধন কৰে। যোৱা 5টা বছৰত ড্ৰাগছৰ বিৰুদ্ধে যুঁজত লাভ কৰা সফলতাৰ বাবে সকলো সংস্থাক অভিনন্দন জ্ঞাপন মন্ত্ৰী অমিত শ্বাহৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বৃহস্পতিবাৰে নতুন দিল্লীত 7ম সংখ্যক NCORDR এপেক্স পৰ্যায়ৰ বৈঠক সম্বোধন কৰে। বৈঠকত ভাষণ প্ৰদান কৰি তেওঁ যোৱা 5টা বছৰত ড্ৰাগছৰ বিৰুদ্ধে যুঁজত লাভ কৰা সফলতাৰ বাবে সকলো সংস্থাকে অভিনন্দন জ্ঞাপন কৰি ভাষণত কয় যে এতিয়ালৈকে লাভ কৰা সাফল্য কামৰ মাত্ৰ 10%হে। তেওঁ লগতে কয় যে ভাৰতৰ অমৃতকাল আৰম্ভ হৈছে। 2047 চনৰ ভিতৰত ভাৰতক প্ৰতিটো দিশত আগশাৰী কৰি তুলিবলৈ সংকল্প লৈছো। কিন্তু আমি ভাৰতৰ যুৱক যুৱতীসকলক ড্ৰাগছৰ বিপদৰ পৰা মুক্ত নকৰাকৈ এই লক্ষ্যত উপনীত হ'ব নোৱাৰো। আমি এই যুঁজখন গম্ভীৰতাৰে যুঁজিব লাগিব আৰু ইয়াক অগ্ৰাধিকাৰ হিচাপে ল'ব লাগিব। 2004 চনৰ পৰা 2013 চনলৈ জব্দ কৰা ড্ৰাগছৰ পৰিমাণ আছিল 1.52 লাখ কিলোগ্ৰাম, যি 2014 চনৰ পৰা 2024 চনলৈ 5.43 লাখ কিলোগ্ৰামলৈ বৃদ্ধি পাইছে। এই সময়ছোৱাত ড্ৰাগছৰ মূল্য 5,933 কোটি টকাৰ পৰা 22,000 কোটি টকাতকৈও অধিক হৈছে। তেওঁ ড্ৰাগছ ব্যৱসায়ক নাৰ্কো সন্ত্ৰাসবাদ আখ্যা দি কয়, ড্ৰাগছৰ আসক্তিয়ে আমাৰ নতুন প্ৰজন্মক দুৰ্বল কৰি তুলিছে আৰু তেওঁলোকৰ পৰিয়াল এক হীনমন্যতাৰে ভুগিছে। তেওঁ ড্ৰাগছৰ ভয়াৱহতাৰ পৰা পৰিত্ৰাণ পাবলৈ ড্ৰাগছ ব্যৱসায়ীৰ একেবাৰে তলৰ পৰ্যায়ৰ পৰা শীৰ্ষ পৰ্যায়লৈকে গোটেই নেটৱৰ্ক ধ্বংস কৰাৰ ওপৰত গুৰুত্ব দিব লাগিব বুলি উল্লেখ কৰে। আনহাতে মানস পৰ্টেল উদ্বোধন কৰাৰ প্ৰসংগত তেওঁ কয়, আজি মানস পৰ্টেল মুকলি কৰা হৈছে। নিচাজাতীয় সামগ্ৰী নিয়ন্ত্ৰণৰ উৎকৰ্ষৰ কেন্দ্ৰৰ ক্ষমতা নিৰ্মাণ চলি আছে আৰু ড্ৰাগছৰ বিৰুদ্ধে আন্দোলনৰ বাবে মিছন স্পন্দন আৰম্ভ কৰা হৈছে। এই পদক্ষেপবোৰ ৰাজ্য আৰু জিলাসমূহৰ প্ৰতিটো বিভাগলৈ বিয়পি পৰে, যিয়ে এই ব্যৱস্থাক ত্বৰান্বিত কৰাৰ লগতে ৰাজ্যিক পৰ্যায়ত যুটীয়া সমন্বয় সমিতি গঠন কৰিবলৈ আৰু ৰাজ্যিক পৰ্যায়ত বৃত্তীয় অনুসন্ধানৰ কঠোৰ পৰ্যালোচনা কৰিবলৈ আৰু বিত্ত মন্ত্ৰালয়ৰ কেন্দ্ৰীয় সংস্থাসমূহত তেওঁলোকক অৱগত কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে সচিবসকলে মানস পৰ্টেলৰ বিষয়ে সজাগতা বৃদ্ধি আৰু ইয়াৰ ব্যৱহাৰ বৃদ্ধিৰ বাবে আদেশ জাৰি কৰিবলৈ আহ্বান জনায়। নিউজ ডেস্ক AN টেলিভিছন। আজিৰ প্ৰাইম নিউজ ইমানেই আছিল। আজভাগ আজিলৈ ইমানতে বিদায় দিয়ক। অধিক বাতৰিৰ বাবে চাই থাকক AN টেলিভিছন। নমস্কাৰ।